Hello everyone. আজি আমি গৈ আছো আজি লখিমপুৰ এক মই যাব ওলাইছো মনোৰম ঠাই লখিমপুৰৰ এখন জনপ্ৰিয় ঠাই গ্ৰাম্যানুভূতি বলকচোন আপোনালোককো লৈ যাওঁ কি আছে তাত চাওঁ কিনো আছে গ্ৰাম্যানুভূতিত চাওঁ এয়া আমি গ্ৰাম্যানুভূতিৰ সন্মুখত এয়া এন্ট্ৰেন্স এখন চাইকেলক দুটা ভাগত ভাগ কৰি বৰ সুন্দৰ সৃষ্টিশীল প্ৰতিভা নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে এয়া টিকেট কাউণ্টাৰ আৰু এয়া এন্ট্ৰেন্স ভিউ সোমাই আপোনালোকে এইখিনি বস্তু দেখা পাব আৰু এয়া চৌপাশ আমি যাওঁতে ইতিমধ্যে বহু মানুহ তাত ভিৰ কৰি আছিল আহকচোন এইটো এটা তেওঁলোকৰ ঘৰ বৰ সুন্দৰভাৱে প্ৰাকৃতিক পৰিৱেশৰ মাজতে ঘৰটোৱে প্ৰাণ পাই উঠিছে এইটো এটা পুখুৰী আপোনালোকে চিনি পাইছেই চাগে আৰু এয়া গ্ৰাম্যানুভূতি চিৰপৰিচিত ঘৰটো যিটো হয়তো ফেচবুক ইনষ্টা এইবোৰত ভাইৰেল হৈ আছে এয়া আমি গ্ৰাম্যানুভূতিৰ ভিতৰলৈ সোমাই যোৱা কিছু দৃশ্য এই আছাম টাইপ ঘৰটোৰ ৱালতে বৰ সুন্দৰ চিত্ৰাংকনৰ নিদৰ্শন দাঙি ধৰা হৈছে কিছুমান বস্তু ভিডিঅ'ত চাই উপভোগ কৰাটো বৰ জটিল তথাপিও অকল আমি ওচৰৰ মানুহবোৰে এইবোৰ উপভোগ কৰি থাকিলে নহ'ব আমাৰ লখিমপুৰৰ দূৰত থকা মানুহবোৰো এই অঞ্চলটোৰ কিছু আভাস লাভ কৰাৰ উদ্দেশ্যে ভিডিঅ'টো বনোৱা হৈছে ইয়াতে এটা পাপিক পিঞ্জাত আবদ্ধ কৰি ৰখা হৈছে সোধাত গম পালোঁ পাপিটো বৰ দুষ্ট আৰু বাকী এইটো বৰ ধুনীয়া এইটো এটা হেমষ্টাৰ বৰ মৰম লগা সুন্দৰকৈ ৰাখি থৈছে ইয়াত মিউজিক ছিষ্টেম কেম্পেইনিঙৰ সুবিধা আছে খালি আপোনালোকে পৰিয়ালৰ সৈতে আহিলে অৰ্ডাৰটো আগত দি ল'ব খাদ্যৰ অৰ্ডাৰটো খোৱাৰ জেগা বহুত কিন্তু অৰ্ডাৰটো পাওঁতে অলপ সময় লাগে তেওঁলোকে নিজে কুক কৰি যিহেতু বস্তুবোৰ দিয়ে আৰু এইটো এটা চাংঘৰ বুলিয়ে ক'ব লাগিব পানীৰ ওপৰতে তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে পুখুৰীটোৰ ওপৰত যিটো আপোনালোকে দেখিছিলে ইতিমধ্যে এই এণ্ট্ৰেন্সত আপোনাক ৱেলকাম কৰিবলৈ অহা আছেই তাৰ পৰাই চিৰপৰিচিত তেওঁলোকৰ পুৰণি বস্তুৰ কালেকশ্যনসমূহ প্ৰতিটো বস্তু আপোন টোকাৰিকে তেওঁলোকে জনসাধাৰণৰ বাবে ওলাই দিছে বৰ সুন্দৰ সুন্দৰ কেইখনমান পেইণ্টিঙো আমি ইয়াত দেখিবলৈ পালোঁ আপোনালোকে আহিলেও দেখি পাবা এটা ৰেডিঅ' আৰু এখন সুন্দৰকৈ সজাই থোৱা বিচনা আৰু কিছুমান আপুৰুগীয়া সম্পদ এয়া অলৰেডি ভিৰ আছিলে আমি যাওঁতে এয়া কিছুমান সম্পদ তেওঁলোকে ধৰি ৰাখিব চেষ্টা কৰিছে আৰু যিবোৰ চাবলৈ মানুহে ভিৰ কৰে গ্ৰাম্যানুভূতিৰ পদূলি অ'কে এয়া গ্ৰাম্যানুভূতিৰ ভিতৰত থকা অন্য এখন সুন্দৰ পেইণ্টিং চিত্ৰকলাৰ সুন্দৰ নিদৰ্শন ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু এইটো এটা চিৰপৰিচিত পুখুৰী য'ত বৰশী বোৱাৰ সুবিধা কৰি দিয়ে কেতিয়াবা শুনিবলৈ পোৱা মতে আৰু ইয়াৰ ট্ৰাইংগল আকৃতিৰ জিৰণি কোঠাসমূহ য'ত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰে আৰু এই গ্ৰাম্যানুভূতিত পম্পী শৰ্মা খাউণ্ডে লিখা তেওঁৰ অনুভৱ এয়া আমি আমাৰ গ্ৰাম্যানুভূতিৰ চাংঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহি আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু এজন দুজনকৈ যথেষ্ট মানুহে ইয়াত ভিৰ কৰিছেহি আৰু ইয়াত মই পুনৰবাৰ আপোনালোকক নিজৰ সৈতে মোক আপোনালোকে চাওক সুবিধাতে যে মানুহজন এইজন যিজনে ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছে আচলতে আগতে এইবোৰ কাম কৰি পোৱা নাই তথাপিও কৰিছোঁ প্ৰথমবাৰ আপোনালোকক এক আভাস দিবলৈ
এখন বাঁহেৰে নিৰ্মিত দলং, যাৰ থ্ৰুৱেদি আপোনালোকে গৈ সৰু ল'ৰা ছোৱালীয়ে খেলা ঠাইখন পাব, কেম্পেইনিং কৰা ঠাইখন পাব। আপোনালোকে ৰাতি স্পেণ্ড কৰোঁ বুলি ক'লেও, নাইট স্পেণ্ড কৰোঁ বুলি ক'লেও আপোনালোক আহিব পাৰিব। বেডমিণ্টন লৈ আহিলে ইয়াত বেডমিণ্টনৰ খেলাৰ সুবিধা কৰি দিয়া হৈছে। ট্ৰাইংগল আকৃতিৰ এই কোঠাসমূহত আপোনালোকে কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰিব আপোনালোকৰ আমোদজনৰ সৈতে। আৰু মনৰ মাজত লুকাই থকা যিটো শিশু, সেই শিশুটোৱে ধৰি ৰাখিব নোৱাৰিলোঁ, যাৰ কাৰণে মোৰ অলপ জোলনা খেলি চালোঁ। আৰু ইণ্টাৰেষ্টিং ফেক্টটো হৈছে যে জোলনাবোৰ কিহেৰি তৈয়াৰী আপোনালোকে জানেনে? এয়া মোৰ মিছেছ ভিডিঅ' বনাই থকা বুলি গম পায়, তেওঁ আহিছিল আপোনালোকক এবাৰ দেখা কৰিবলৈ। একচুৱেলি মই ক'ত আছিলোঁ, ইয়াৰ যিবোৰ জোলনা, এই জোলনাবোৰ একচুৱেলি টায়াৰত বনোৱা। টায়াৰবোৰ সুন্দৰকৈ তেওঁলোকে ৰছীৰে, দেখিছে চাগে পিছফালে, ৰছীৰে গাঁঠি মেলি বৰ সুন্দৰকৈ এক সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু আন এক সৃষ্টিশীল আপোনাৰ নিদৰ্শন আপুনি দেখিব মোৰ পাছফালে থকা, দেখিছে য়েল্ল' ৰছীৰে তেওঁলোকে বনাই থৈছে এখন হেংগিং ব্ৰিজ। আৰু কেম্পেইনিং কৰিবলৈ এইখিনি চাওক, বৰ ধুনীয়াকৈ কেম্প হাউচ কিছুমান আছে। আৰু সন্তান হিয়ান জাম্পিং খেলিবলৈ গ'ল। আৰু এই ক্লাইম্বিঙৰ সুবিধা আছে, আপোনালোকে ক্লাইম্বিং কৰিব পাৰিব। এই বলকচোন কৰি চাওক, উঠি চাবলৈ মন মেলিলে। আৰু মৰ্ণিংটো পিছ পৰি ৰওঁ, ময়ো হেংগিং ব্ৰিজখনত উঠাৰ চেষ্টা কৰিলোঁ। আৰু দেখিছে সৃষ্টিশীলতা যে মানুহৰ মনৰ মাজত লুকাই থাকে, যাৰ যদি উচিত সময়ত যদি প্ৰাণ পাই উঠে, সি সঁচাকৈ এক ব্যতিক্ৰমী ৰূপ লয়। এই কথাটোকে সঁচা প্ৰতিপন্ন কৰে এই ধৰণৰ সৃষ্টিশীল কামবোৰে। অৰ্ধাংগিনী আগে আগে মোৰ পিছে বেলেগ একো নাই, উদ্দেশ্য এটাই, আপোনালোকে যাতে মোৰ থ্ৰুৱেদি এই সামান্য অনুভৱখন লাভ কৰে। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেলেগ একো নাই। ইয়াৰ পৰা আপোনালোকে গ্ৰাম্যৰহুতি অলপ ভিউটো দেখা পাইছে চাগে। মোৰ পিছফালে গ্ৰাম্যৰহুতি চিৰ পৰিচিত ঘৰটো, য'ত গ্ৰাম্যৰহুতিৰ নামটো লিখিত ৰূপত লিপিবদ্ধ হৈ আছে। বাকী নমাৰ সময়খনত আহিব, কিন্তু অলপ সাৱধানো হ'ব। সকলো আছে, সকলো থাকিব, মাত্ৰ সময় হ'লে আপোনালোক আহিব ইয়ালৈ। দেখিছে মোৰ দৰে আন বহুতো লোকে হেংগিং ব্ৰিজখনলৈ উঠি গৈছে। আৰু সময় যিদৰে পাৰ হৈ গৈছে, ঠিক তেনেদৰে ইয়াত মানুহৰ ভিৰ লাহে লাহে বাঢ়িব ধৰিছে। মুঠৰ ওপৰত মোৰ পাৰ্চনেল ভিউ পইণ্ট দিবলৈ গ'লে ভাল লাগিল। সেয়া কণমানি হিয়ানে জোলনা জ্বলিছে। ইয়াত বহু ধৰণৰ জোলনাৰ তেওঁলোকে ব্যৱস্থা কৰিছে, বৰ সুন্দৰ ঠাই। আৰু এয়া আপোনালোকে যিটো দেখিছে, এইটো এটা ট্ৰি হাউচ। এয়া মোৰ অৰ্ধাংগিনী। বলক হেতুলুকা বৃক্ষবিলাকৰ ফালে উঠি যাওঁ। সৰু সৰু সামগ্ৰীয়ে বৰ সুন্দৰকৈ আটোমটোকাৰিকৈ সজাই তুলিছে সম্পূৰ্ণ চৌপাশটো। আৰু ইণ্টাৰেষ্টিং ফেক্টটো কি, এজোপা ঔটেঙা গছৰ ওপৰতে এই ট্ৰি হাউচটো নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট যে আমি প্ৰাকৃতিক পৰিৱেশকো ব্যৱহাৰ কৰি সুন্দৰতা যে আমি বহিঃপ্ৰকাশ ঘটাব পাৰোঁ, এই কথাটো ইয়াত স্পষ্ট হৈ ৰয়। আৰু আপোনালোকৰ ঘৰৰ আশে পাশে যদি গছ গছনি আছে, আপোনালোকে ইয়াৰ সদব্যৱহাৰ কৰিব পাৰে। আৰু এয়া ওপৰলৈ উঠি যোৱা 3টা ষ্ট'ৰ আছে। এয়া মোৰ শাহুমা, তেওঁ প'জ দিছিলে ফটো মাৰিবলৈ, ফটো এখন মাৰি ময়ো গ্ৰাম্যৰহুতিৰ ওপৰৰ ফালে যাবলৈ চেষ্টা কৰিলোঁ।
গ্ৰাম্যানুভূতি নামটো যেনেকুৱা সঁচাকৈ গাঁৱৰ যি অনুভৱ সেই অনুভৱটো আপোনালোকে দেখা পাব মইতো দেখিছেই চাগে লৈ যাবলৈ চেষ্টা কৰিছোঁ নিজৰ চকুৰে যিখিনি দেখিছোঁ আপোনালোককো আভাস দিবলৈ চেষ্টা কৰিছোঁ বৰ সুন্দৰ এটা প্ৰতিচ্ছবি তেওঁলোকে লিখাই তুলিবলৈ চেষ্টা কৰিছে আৰু এক কথাত তাৰ বহিঃপ্ৰকাশ ঘটিছে বাবেই আজিৰ তাৰিখত গ্ৰাম্যানুভূতিত পৰ্যটকৰ এৰাব নোৱাৰা এক ভিৰ এয়া আপাৰ ভিউ টি হাউচৰ পৰা মুখা শিল্পৰো এক নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে গ্ৰাম্যানুভূতিত আহিলে আপোনালোকে এক নতুনত্ব বিচাৰি পাব চহৰৰ ব্যস্ততাৰ মাজৰ পৰা ইয়াৰ অৰ্ধাংগিনা জ্ঞান তেওঁলোকে ভাবিছিলে মই ফটো মাৰিছিলোঁ যাৰ বাবে তেওঁলোকে প'জ দিছিলে আৰু ইতিমধ্যে 3বাৰকৈ আহিলে আৰু মই আজি প্ৰথমবাৰ আহিছোঁ আহিয়ে মইনো অকলে কেলৈ উপভোগ কৰোঁ বুলি মনত চিন্তা এটা আহিল গতিকে আপোনালোকলৈও পৰাই নোৱাৰাই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মৰম দিব এয়া আপাৰ ভিউ ঔটেঙা পাতবোৰে অলপ অসুবিধাৰ সৃষ্টি কৰিছে ভিডিঅ'টো বনোৱাত কিন্তু আপোনালোক যেতিয়া আহিব তেতিয়া এই ভিডিঅ'টোকে আপোনালোকে চাক্ষুষ দৃষ্টিৰে সকলোবোৰ বস্তু যেতিয়া উপভোগ কৰিব তেতিয়া তাৰ আনন্দ আৰু বেছি হ'ব বুলি মই ভাবোঁ আহিব লখিমপুৰলৈ আহিলে লাহন গাঁৱতেই সুন্দৰ পৰিৱেশ আছে আৰু ইয়াৰ বহু ধৰণৰ পেইণ্টিঙৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ বহু ধৰণৰ পেইণ্টিং তেওঁলোকে ৰাখিছে এটাতকৈ এটা চৰা বুলি যাক কোৱা হয় একছে বাৰ্কাৰ দোছে বাৰ্কাৰ জাদা তেনেকৈ আমি ক'ব পাৰোঁ ইয়াত জাদা মানে বহুত জাদা আছে এয়া ঝুলনা গ্ৰাম্যানুভূতিৰ এক অন্যতম আকৰ্ষণ ইয়াৰ ঝুলনাবোৰ বিভিন্ন ধৰণৰ ঝুলনা ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু ব্যস্ততাৰ ভৰা যিহেতু পৰিৱেশ দেখিছেই ভিৰ কিমান হৈছে সৰু ডাঙৰ কণ শিশুৰ পৰা আদি কৰি ককা আইতা সকলোৱে ইয়াত আহি ভাল পায় পুৰণি সামগ্ৰী মই আপোনালোকে দেখিছেই অকল যে পুৰণি সামগ্ৰী আছে তেনেকুৱাই নহয় আমি যে পেলনীয়া সামগ্ৰী কিছুমানতো যে সুন্দৰতা বিচাৰি পাব পাৰোঁ তাৰ নিদৰ্শনো আপোনালোকে ইয়াত পাব যিবোৰ আমি সঘনাই পেলাই দিওঁ একচুৱেলি টায়াৰে হওক বা কিবা কিবি এয়া ঝুলনাবোৰ আৰু মই অকণ জ্বলিছিলোঁ বাৰু আপোনালোকে দেখিছেই এখনতো জুলি চাইছিলোঁ চাওঁতে আমাৰ গধূলিও হৈ গ'ল গধূলি দেৰিয়ে হৈ গৈছিলে বাৰু গধূলি হোৱাৰ লগে লগে আমি আহিবলৈ ওলাইছিলোঁ আৰু এই আপোনালোকক গধূলি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহিব কোৱালিটি সময় অলপ যদি অতিবাহিত কৰিব বিচাৰে নিজৰ আপোনজনৰ সৈতে ভাল পাব আৰু এয়া শেষত গ্ৰাম্যানুভূতিৰ ৰাতিৰ দৃশ্য যদি ভাল পালে ভিডিঅ'টো যদি মোৰ কথাখিনি ভাল পালে তেতিয়াহ'লে মৰম দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনালোকলৈও বহুত বহুত মৰম আৰু আগন্তুক সকলো ফেষ্টিভেলৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু শ্বেয়াৰ কৰি দিব আৰু আহিব লখিমপুৰলৈ আহিলে লাহন গাঁৱলৈ